আমাৰ জিলা হিচাপত আমি এতিয়ালৈকে 29,581 মানে টেষ্ট কৰিছোঁ। তাৰে ভিতৰত আমাৰ 46 মানে মেলেৰিয়া পজিটিভ পাইছোঁ। কিন্তু আমাৰ পানবাৰী এলেকা আনকি বল্লামগুৰি BPSCৰ আণ্ডাৰত আমাৰ বৰ্তমানলৈকে মেলেৰিয়া পজিটিভ নাই। মেলেৰিয়া প্ৰতিৰোধ হিচাপে আমাৰ 1 নম্বৰ কথাটো হৈছে কি যে আমি মানুহবিলাকক তাৰমানে টেষ্ট পৰীক্ষা কৰা, আৰ্লি ডায়েগনচিছ এণ্ড প্ৰম্প্ট ট্ৰিটমেণ্ট। তাৰমানে আমি যিমান সোনকালে পাৰে মানুহবিলাকক জ্বৰ হোৱা মাত্ৰেই তেওঁলোকৰ টেষ্টটো পৰীক্ষা কৰিব লাগে। পৰীক্ষা কৰি মেলেৰিয়া হৈছে না নাই সেইটো গম পোৱাৰ পিছত যদি মেলেৰিয়া হৈছে তেখেতক আমাৰ শিডিউল মতে আমি তাৰ কমপ্লিট ট্ৰিটমেণ্ট দিম। আৰু যিয়ে নহওক আমাৰ কথাটো হৈছে কি আমি তাৰমানে সাৰ্ভেলেন্সটো তাৰমানে আমি বঢ়াব লাগে। সাৰ্ভেলেন্স মানে কি যে আমাৰ যিটো মানুহৰ জ্বৰ হোৱা মাত্ৰেই তাৰমানে পৰীক্ষা কৰাটো আমি বঢ়াব লাগে আৰু তেতিয়াই আমি গম পাম মেলেৰিয়া আছে নে নাই। হয় এতিয়া যিহেতু মনচুন ছিজন বৰষুণ পৰিছে, য'তে ত'তে পানী তাৰমানে জমা হৈ থাকিব। বিশেষকৈ মহে তাৰমানে বন্ধ চাফা পানীত তাৰমানে কণী পাৰে। গতিকে এইবিলাক তাৰমানে আমি পানীখিনি বৈ যোৱাৰ ব্যৱস্থা কৰি দিব লাগে। আৰু মানুহবিলাকক সজাগতা হিচাপে আমি এইটোৱে ক'ব লাগিব, আপোনালোকৰ ঘৰৰ চাৰিওফালে যেন তাৰমানে আমি ভঙা বাচন বৰ্তন পেলাব নালাগে, আৰু য'ত পানী জমা হ'ব দিব নালাগে, টিপ টায়াৰবিলাক য'তে ত'তে পেলাব নালাগে, যাতে তাৰমানে মহে কণী পাৰিব নোৱাৰে, সেইখিনি কৰিব লাগে। আৰু লগতে আমাৰ ঘৰখন চাফা কৰি ৰাখিব লাগে। আৰু মানুহবিলাকে প্ৰত্যেক ৰাতি তেওঁলোকে শুৱতে আঁঠুৱা ব্যৱহাৰ কৰিব লাগে। আমাৰ আজিৰ মেইন প্ৰগ্ৰামটো হৈছে চিকেল চেল এনিমিয়া এলিমিনেশ্যনৰ কাৰণে। গতিকে মোটামুটি 50-60টা 55টা অলৰেডি কালেকশ্যন কৰা হৈছে আৰু এইটো পৰীক্ষা কৰা যাব। তাতে মেলেৰিয়া চোৱা যাব। না, মেলেৰিয়া সম্পৰ্কতে ইতিমধ্যে আপোনাক আমাৰ DMO ৰবীন বড়োই ইতিমধ্যে ক'লে যে হয় মেলেৰিয়া প্ৰাদুৰ্ভাৱ হৈছে আমাৰ চিৰাঙত অলপ বিশেষ কৰি চিডলি ব্লক পিচিৰ আণ্ডাৰত কিছু মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ হৈছে। আৰু সেই হিচাপে মেলেৰিয়া প্ৰতিৰোধ কৰাৰ কাৰণে আমাৰ ছাৰ্ভেলেন্স ৱৰ্কাৰবিলাক আছে, MPW সকল আছে, ইভেন ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আমি প্ৰতিটো কেছক পজিটিভ কেছবিলাকৰ এগেইনষ্টত আমি তদাৰক কৰি আছোঁ আৰু ছাৰ্ভেলেন্সটো গিয়াৰ আপ কৰাৰ কাৰণে আমি মনিটৰ কৰি আছোঁ। আৰু সেই হিচাপে আমি বহু ক্ষেত্ৰত ফিল্ড ভিজিট কৰি গম পাইছোঁ যে আমাৰ প্ৰায় গাঁওবিলাকতে আমাৰ ছাৰ্ভেলেন্সৰ কামটো হৈ আছে। আৰু আজি ইয়াত অহাৰ মেইন উদ্দেশ্যটো হ'ল কি পানবাৰী যিটো আউটপোষ্ট থানা, ইয়াতে বিশেষকৈ আমাৰ যিটো চিকেল চেল এনিমিয়া এলিমিনেশ্যন প্ৰগ্ৰাম চলি আছে। আজি বিশ্ব চিকেল চেল এনিমিয়া এৱাৰনেছ ডে। গোটেই বিশ্বতে আজি এই দিৱসটো পালন কৰাইছে। ইয়াৰ উদ্দেশ্যটো হ'ল কি যে চিকেল চেল নামৰ এক প্ৰকাৰ যিটো এনিমিয়া অৰ্থাৎ ৰক্তহীনতা, সেই ৰক্তহীনতাৰ ভোগা বেমাৰটো আমি স্ক্ৰিনিং কৰি ডিটেকশ্যন কৰিব লাগে। তাৰ এলিমিনেশ্যন কৰাৰ কাৰণে আমি স্ক্ৰিনিং পদ্ধতিটো আৰম্ভ কৰিছোঁ ইয়াতে। আৰু গোটেই পৃথিৱীতে আমাৰ চিৰাং জিলাতো সকলো ইনষ্টিটিউশ্যনতে এই যিটো স্ক্ৰিনিং আমাৰ কেম্পটো আৰম্ভ হৈছে। আমি সেই হিচাপে আজি ইয়াত আহি আমি ব্লাড কালেকশ্যন কৰাৰ কাৰণে আহিছোঁ আৰু স্ক্ৰিনিং আৰম্ভ কৰিছোঁ। এতিয়া মেইন কথাটো হ'ল কি গভমেণ্টে আমাৰ ভাৰত চৰকাৰে 2047 চনৰ ভিতৰত চিকেল চেল ডিজিজটো ভাৰতৰ পৰা এলিমিনেট কৰাৰ কাৰণে ব্যৱস্থা লৈছে। আৰু সেই হিচাপে 0ৰ পৰা অৰ্থাৎ 40 বছৰ বয়সলৈকে সকলো ল'ৰা ছোৱালী পুৰুষ মহিলা সাপেক্ষে সকলোকে আমি এই স্ক্ৰিনিংটো আৰম্ভ কৰিছোঁ। আৰু যদি ডিটেকশ্যন হয় তেতিয়া ডিটেকশ্যন হোৱাৰ পিছত আমি কনফাৰ্মেটৰী টেষ্টৰ কাৰণে আমি ডিষ্ট্ৰিক্ট হস্পিটেল লৈ যাওঁ। আৰু ডিষ্ট্ৰিক্ট হস্পিটেলত কনফাৰ্মেটৰী টেষ্ট চিকিৎসা ডিজিজ হৈছে নে নাই, যদি হৈছে তেওঁক আমি চাৰ্টিফিকেট দিয়া হ'ব আৰু ভৱিষ্যতে তেওঁলোকৰ চিকিৎসাৰ কাৰণে গভমেণ্টৰ যিটো নিয়ম সেই নিয়মতে আমি ব্যৱস্থাটো কৰাৰ কাৰণে আমি আজি ইয়াত উপস্থিত হৈছোঁ।